নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। তেতিয়া বহুতেতো বহুত ভাগে কৈ আছে আপোনালোকৰ এতিয়া পইচাটো এই মাহত দিব, এনেকুৱা ধৰণৰ হ'ব, সিভিল স্ক'ৰ এনেকুৱা ধৰণৰ ইত্যাদি ইত্যাদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকাক লৈ। তো সঠিক কেনেকুৱা কেতিয়া দিব এইখিনি ক্ষেত্ৰত মানে আপোনালোকৰ এতিয়াই দিব, এইটো কৰিব, এইটো কৰিলে এইসকলে পাব, এনেকুৱা ধৰণৰ হ'ব। সকলোখিনি আপোনালোকক জনাই আছোঁ পকেটতে কেতিয়া দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কয় এই বিষয়ে। তো ভিডিঅ'টো শেষলৈকে চক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, থুলমূলকৈ আপোনালোকক এই বিষয়ে জনাম আৰু সবিশেষ আপোনালোকক সকলোখিনি কথা ক'ম। হয়তো আপোনালোকে নিশ্চয় গম পাব বা উপকৃত হ'ব। কথাখিনি হয় নে নহয় আপোনালোকে ক'ব, কাৰণ কেলৈ এই বিষয়টোৰ ওপৰত চাই আছোঁ বা আপোনালোকে সেইটো কমেণ্টত লিখিছে যে কেতিয়ালৈ দিব বা নিদিব। তো কথাটো এনেকুৱা ধৰণৰ মানে একদম দিবই বা এনেকৈ ধৰণৰ এনেকুৱাখিনি কথাখিনি কয়। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকা, তো সেই টকা কেতিয়ালৈ দিয়া হ'ব। তো আপোনালোকক বহুত বেছি দিন নকৰোঁ, প্ৰথমতে কৈ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ৰ ওপৰত কি কৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ৰ ওপৰত নিৰ্দিষ্টকৈ কোৱা নাই যেন এই আমুক তাৰিখতে দিব এনেকুৱা ধৰণৰ। আগন্তুক আপোনালোকৰ এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি কাম কাজবিলাক প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, দিয়া হ'ব। তেওঁ তেনেদৰে এতিয়া শেহতীয়াকৈ সেইখিনি কৈছিলে অক্টোবৰ মানত তেনেদৰে দিব পাৰে নেকি বা দিয়া হ'ব, আমি পাওঁ নেকি সেইখিনি চেষ্টা কৰিম বা এইখিনি সময়তে দিয়া কথা আছে। সেইখিনি আপোনালোকে জানে, ময়ো জানো। তো তাৰ উপৰিও আপোনালোকে কি হয় ভিডিঅ'বোৰ আজি দিব, কাইলৈ দিব, এই মাহত দিব, এনেকুৱা ধৰণৰ কিছুমান কথা। এতিয়া আপোনালোকে সমস্যাবোৰ ক'ত কেনেদৰে চাব। এতিয়া অৰুণোদয় আঁচনি দিয়া কথা আছিলে কাহানিকৈ 17 তাৰিখ, তাৰপৰা 25 তাৰিখ আহিলে, সমস্যাবোৰ কি আহি গ'ল। এতিয়া আকৌ 7 তাৰিখে দিব, অহা অক্টোবৰ 7 তাৰিখে আপোনালোকে সেইখিনি কথা গম পায়। আপোনালোকৰ এই যি টকা দিয়া নিদিয়া আপোনালোকৰ সকলো যি মোবাইল নাম্বাৰে হওক বা আপোনালোকৰ নথিপত্ৰই হওক, আপোনালোকে যি যেনেদৰে ইণ্টাৰভিউবিলাক দিলে বা যেনেকুৱাই নহ'লেও আপোনালোকৰ সকলোখিনি তথ্য আছেই তাতে। এতিয়া কথাটো হ'ল কি, যোৱাবাৰ যেনেদৰে দিলে আপোনালোকে গমেই পায়, ফোন কৰিব নহ'লে মেছেজ আহিব বা আপোনালোকে সেইখিনি আপডেটটো অহাৰ লগে লগে তাত চাব পাৰিব আপোনালোকে অনলাইনত সেইখিনি। তো তেতিয়া আপোনালোকে গমেই পাব, তাত বহুত বেছি আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। তো কথাটো হ'ল কি, এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই, এইটো মাহতে দিব বুলি বহুতে কৈছে, অক্টোবৰ মাহতে দিব, দিলে ভাল সকলোখিনিৰ কাৰণে। এতিয়া যিহেতু অক্টোবৰতে সকলোখিনি নিযুক্তি যি এতিয়া সেইখিনি প্ৰক্ৰিয়াখিনি চলি আছিলে, পৰীক্ষা ফলাফলবিলাকো দিব আৰু অৰুণোদয় আঁচনিও তৃতীয় শুভাৰম্ভ কৰিব এতিয়া 7 তাৰিখে। তো এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি সোনকালে দি দিলে ভাল, আপোনালোকৰ কাৰণে ভাল, বা যিসকলে তেনেদৰে সেইখিনি ভাবি আছে পালে কিবা এটা কাম নিশ্চয় কৰিব পাৰিম, ভালেই হ'ব। কিন্তু এতিয়া কথাটো হ'ল কি, নিৰ্দিষ্ট তাৰিখটোতো ঘোষণা কৰিব লাগিব। তাৰিখটো ঘোষণা কৰাৰ পাছতো কিছুমান প্ৰক্ৰিয়া আপোনালোকে দেখিলে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত ক'লৈ। আপোনালোকে বহুত বেছি এনেকুৱা চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালোকৰ সেইখিনি মোবাইললৈকে যাব, মেছেজ হওক, ফোন হওক, বা আপোনালোকে ইনফৰ্মেশ্যনটো সেইটো পাবই। তো বহুতে বহুতভাগে ক'ব, কথাটো কি এতিয়ালৈকে সেইখিনি কোনো সিদ্ধান্তই গ্ৰহণ কৰা নাই, মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনোৱা নাই। হয়তো আগন্তুক এতিয়া 7 তাৰিখৰ দিনাখনি অৰুণোদয় আঁচনি দিব, হয়তো তেতিয়া ক'ব পাৰে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি এইটো তাৰিখত দিয়া হ'ব বা এনেকুৱা ধৰণৰ। আৰু যিহেতু এতিয়া ADR গ্ৰেড 3 হওক বা আছাম পুলিচ হওক, শিক্ষক নিযুক্তি, সেইখিনি যেনেদৰে নিৰ্দিষ্টকৈ তাৰিখ ঘোষণা কৰিছে, ঠিক আপোনালোকৰ এইটো ঘোষণা কৰিব। তো আগন্তুক সময়ত গম পোৱা যাব। সেইখিনিয়ে বিশেষ আৰু বেলেগকৈ একো আপডেট অহা নাই, বা আপোনালোকে আহিলেতো গমেই পাব। সেইখিনিয়ে জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ মানে